যিখিনি ষ্টুডেণ্ট এদিনো তেওঁলোকে এটেণ্ডেঞ্চ দিব আমি তেওঁলোকক ডিএক্টিভেট নকৰোঁ, কিন্তু যিখিনি জিৰ' এটেণ্ডেঞ্চ 10 আগষ্টৰ পাছতো থাকিব আৰু কোনো তাৰ ব্যাখ্যা নাথাকিব সেই ষ্টুডেণ্টখিনি আমি ডিএক্টিভেট কৰি দিম পৰ্টেলত। সন্মান স্কুলত তেওঁলোকৰ সমস্যা আছে, গতিকে তাত আমি বেলেগ ব্যৱস্থা কৰিম, কিন্তু এই 68,000 ষ্টুডেণ্টৰ বিতং তথ্য অহা 10 আগষ্টৰ ভিতৰত আমি পাব লাগিব। 10 আগষ্টৰ পৰা 15 আগষ্টলৈ সেইখিনি আমি পুনৰ পৰ্যালোচনা কৰিম। 68,000 ষ্টুডেণ্টছ যিসকলৰ এনৰোলমেণ্ট হ'ল, এনৰোলমেণ্ট হ'ল, কিন্তু তেওঁলোকৰ এটেণ্ডেঞ্চ জিৰ'। গতিকে এই 68,000 ছাত্ৰ ছাত্ৰী আৰু যিসকল জিৰ' এটেণ্ডেঞ্চ থকা শিক্ষক, এই দুয়োটা বিষয় তদন্ত কৰিবলৈ দিয়া হৈছে। যিখিনি ষ্টুডেণ্ট এদিনো তেওঁলোকে এটেণ্ডেঞ্চ দিব আমি তেওঁলোকক ডিএক্টিভেট নকৰোঁ, কিন্তু যিখিনি জিৰ' এটেণ্ডেঞ্চ 10 আগষ্টৰ পাছতো থাকিব আৰু কোনো তাৰ ব্যাখ্যা নাথাকিব সেই ষ্টুডেণ্টখিনি আমি ডিএক্টিভেট কৰি দিম পৰ্টেলত।